পানী ওপৰত কিয় লগাইছ? এনেই তোক জুকাই ভাল লাগে যে। চাহ, তোৰ কষ্টিউম ৰেডি? ঠিকে আছে নে? হ'ব দাদা, বঢ়িয়া হৈছে। ৰাগিনী, মই ভাত বাঢ়িলো আহ। গৈছো দাদা। চাওঁ দাদা, দেৰি হৈছে। গৰম। লাহে লাহে। দেৰি হৈছে মোৰ। হওক দেৰি, একো নাই দেচোন। ভাতকেইটা ঘৰত ভালকে খাই যা। মই এনেই ইমান কষ্ট কৰি বনাইছো নেকি? চাবি কিন্তু নাখালে। হ'ব। দাদা মই যাওঁ। ৰচোন ৰ। পিছফালৰ পৰা মাত দিলি নে দাদা? কি হ'লনো? ল আছিল জানো? যা। লাভ ইউ টু। কোন আহিলে ইমানকৈ হৰ্ণ বজাই আছে? এইখন কাৰ দাদা? কি কাৰ? আমাৰ ছেকেণ্ড হেণ্ড, কিন্তু আমাৰ গাড়ী, আমাৰ নতুন গাড়ী। সঁচা? বাহ, এক মিনিট ৰবি হা। যা। ৰাগিনী, বৌ ক'ত হেৰাই আছিলা? ইমান দেৰিৰ পৰা মাতি আছোহি, খবৰেই নাই। কিয় মাতিছিলা বৌ, কোৱাচোন। মামা আহিছে, তোমাৰ কথা সুধিছে। হয় নেকি? ব'লা গৈছো। ব'লা। ঠিক আছে, হ'ব দে। যা না, যা না, কি যা না, যা আছো তো। আৰু বৰষুণে এৰা নাই যে। তই ৰাখছো, মই অলপ পিছত ফোন কৰি আছো। শুনাচোন, মই হয় মানে মই সুশান্ত, তোমাৰ লগত চিনাকি হ'ম বুলি ভাবিছিলো। কিয়? নাই মানে এনেই
মোৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিবা? কোৱা, ইমান ৰাতি ফোন কৰিলা যে? হোৱা নাই? নাই হোৱা। তুমি শুইছিলা নেকি? তোমাৰ ফোনটো বহুত সময় বাজি আছিলে। কি কৰি আছিলা? মই শুনিবা তুমি? কোৱা আকৌ। আমি যে প্ৰথম চিনাকি হৈছিলোঁ, তোমাৰ মনত আছেনে? আছেতো, কিয় পাহৰিম। তাৰমানে তুমি এইবোৰ কথাই ভাবি আছিলা? মই আমাৰ কথাকে ভাবি আছিলোঁ। তুমি ফোন কৰিলা, ভালেই হ'ল। তোমাৰ লগত মোৰ বহুত কথা পাতিবলৈ মন গৈ আছিলে। গোটেই নিশা যেন কথাকে পাতি থাকিম। মই পিছে এনেকৈ গোটেই ৰাতি কথা পাতি থাকিব নোৱাৰিম। জানাই নহয়, বৌৱে কাণ পাতি শুনি থাকে। আৰু শুনা, তুমিও এনেকৈ টোপনি ক্ষতি কৰি থাকিব নালাগে। এতিয়া শুৱা, সোনকালে এদিন লগ পাই আছোঁ। গুড নাইট। গুড নাইট। কথা এটা শুনাচোন। ৰাগিনীৰ কথা কি ভাবিছা? ৰাগিনীৰ কথা কি ভাবিছা মানে? মানে ৰাগিনীক ঘৰতে বহুৱাই বুঢ়ী কৰিম বুলি ভাবিছা নেকি? কিয় ভাবিম? নাই ভাবা। তাৰমানে তুমি মনে মনে ৰাগিনীলে দৰা চাই আছা? মুখে কোৱা নাই। নাই, চোৱাটো নাই, কিন্তু ভাল ল'ৰা পালে বিয়াটো দিবই লাগিব দিয়াচোন। লগতে তাইকো এবাৰ কথাটো সুধিব লাগিব। কাৰোবাক কিজানি তাই পচন্দ কৰি থৈছেই। থোৱা দৰকাৰ নাই চৌখতি চাউল সিজাবলৈ। কিয়? আমাৰো দেখোন লাভ মেৰেজ। আমাৰ কথা বেলেগ। ৰিজাল্টচোন দেখিছাই চকুৰ আগত। তাৰ পাছতো তুমি ভনীয়েৰক লগ মিছ কৰিবলৈ ক'বানে? শুনা, সেইদিনা মই মাৰ লগত কথা পাতিছিলোঁ। আমাৰ ভনপেহীৰ ল'ৰা ৰাজক তুমি চিনি পোৱা নহয়? ভনপেহী? কোন ভনপেহী? ভনপেহীক পাহৰিলা আকৌ? কিয়? কিয় মানে মইতো লগেই পোৱা নাই। তই মোক এটা কথা কচোন, স্কুল কলেজত পঢ়াত কাৰ বেছি নাম আছিল? তোৰ, মোৰ নে পিংকুহঁতৰ? চালা মেট্ৰিকত লেটাৰলৈ কোনে পাছ কৰিছে? পিংকুৱে নে তই? আপে তই কি হ'ল, একেবাৰে নিমাতি কইনাৰ দৰে হৈ পৰিলি যে? কি কওঁ তোক মই? নালাগে, কি কবি তই? হাতত পইচা নথকা মানুহৰ, চালা বেকাৰ মানুহৰ কথাৰ এনেও মূল্য নাই। আমাৰ কথাৰ একো মূল্য নাই, গতিকে মনে মনে থাক। তই অলপ আগতে আদৰ্শৰ কথা কৈছিলি নহয়। এতিয়া মোক এটা কথা কচোন, তোক, মোক আৰু পিংকুক যদি ৰাগিনী বা অন্য কোনোবা ছোৱালী ঘৰলৈ বিয়াৰ প্ৰস্তাৱ দিবলৈ পঠিওৱা হয়, তেতিয়াহ'লে ছোৱালী ঘৰে কাক বেছি প্ৰাধান্য দিব?
বৌৰে আজি নামঘৰলৈ গৈছিলোঁ। অঁ সেইটোনো কি নতুন কথা? কাৰোবাৰ মংগলৰ কাৰণে শৰাই দিব গৈছিল কিজানি। অঁ ঘৰখনৰ মংগলৰ কাৰণে এখন শৰাই দিবলৈ গৈছিল চাগে। মই আকৌ আন কাৰোবাৰ মংগলৰ বাবেহে শৰাই দিব যোৱা যেন পাইছোঁ। মানে তোৰ বিয়া। কি? মই ৰাগিনীয়ে কৈছোঁ। ভালনে আপোনাৰ? সুশান্তক নাপাইহে একচুৱেলি আপোনাৰ ফোনটো কৰিলোঁ। কি পালি? ভাল হৈ থাকি কি পালি? তই কি আছিলি আৰু পিংকুহঁত কি আছিল? আজি তই কি আৰু সিহঁত কি? কি ভাবি আছ? ইয়াতকৈ ভাল সুযোগ আৰু ক'ত পাবি? ৰাতিপুৱা মোমাইহঁতৰ ঘৰলৈ গৈছিল। তোক ফোনত নাপাই মোক ফোন কৰিছিলে। তাই মোমাইকৰ ঘৰ গৈ নাপালেই।